এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছো যাছে ঘৰৰ পৰা ওলাইছো এতিয়া নেন্সি এখেত গাড়ী চলাইছে আমাৰ এইফালে পাছফালে নেন্সি লুকাই আছে গৰম বন্ধৰ দিনকেইটা কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ ফুৰিবলৈ যাওঁ বুলি কওঁতে এতিয়া স্কুল খুলিবলৈ হ'ল আজি আমি সেই উইকেণ্ডত ওলাইছোঁ অৰুণাচল ফালে যাবলৈ ওলাইছোঁ বাৰু আপোনালোকে থাম্বনেইলটো দেখিলে গম পাব ব্ৰিজ এখন পাইছোঁ ব্ৰিজখনৰ ওপৰত এতিয়া আমি গৈ আছোঁ ইয়াৰ পৰা অৰুণাচল আপোনাৰ 2.5 ঘণ্টামান সময় লাগিব এতিয়া আমি ডিৰা গেটত ৰৈ আছোঁ গেট পাছৰ কাৰণে ইমানেই ভিৰ লাগিছে কি কৰিব আৰু তাৰপিছতে মই কি কৰিলোঁ এতিয়া গাড়ীৰ দৰজাখন খুলিলোঁ পিয়াঞ্চি নেন্সিক অকণমান মানে হেৰি খুৱাই দিলোঁ মেগী বনাই আনিছিলোঁ মেগীকে খোৱালোঁ এতিয়া কিমান দেৰি ৰ'ব লাগে এতিয়া ইয়াত তেওঁ আহিলেহে গম পাম আৰু ইয়াত এইটো এটা প্ৰব্লেম বহুত দেৰি লাগে আমি বাৰু জেৰক্স ঘৰতে কৰি আনিছিলোঁ কাগজ পত্ৰবোৰ এতিয়া খালি তাত অকল জমা দিবলৈ ফৰ্ম ফিল আপ কৰিব লাগে আৰু কিমান দেৰি হয় এতিয়া যদিও ইমান গৰম লাগিছে ইহঁতেও আৰু অশান্তি পাইছে পিয়াঞ্চি নেন্সিহঁতে তাকে গাড়ীৰ ভিৰবিলাক চাব দেই মই দেখুৱাইছোঁ আপোনালোকক নেন্সি গৰম লাগিছে এচিটো বন আছে এতিয়া গাড়ীৰ তাই চাৰ্জ দিয়া সেই ফেনখনকে চলাই লৈছে ক'ৰবাত ওলাই আহিলে একেবাৰে জেগাডোখৰত গৈ পাই ভাল লাগে কিন্তু এনেকৈ ৰৈ যাব পালেও যে একদম কিবা লাগিছে আৰু উপায় নাই কি কৰিম আৰু এতিয়া আগলৈও আপোনালোকক দেখুৱাই আছোঁ ৰ'ব যোৱাবাৰ আহোঁতে আমি যোৱাবাৰ নহয় তাৰ আগবাৰ আহিছিলোঁ ছামাৰ ভেকেশ্যনত আহোঁতে 7KM আৰু আপোনাৰ টুংটাউত গ'লোঁ টুংটাউতটো আপোনাৰ সোমাবই জেগা নাই প্ৰথম টুংটাউ বুলিয়ে আহিছিলোঁ কিন্তু টুংটাউত সোমাবলৈ জেগা নোহোৱাৰ কাৰণে মানে আমি আগতে এখন 7KM আছে বুলি আমি নাজানো পাছত গম পালোঁ যে অলপ আগতে এখন 7KM বুলি এখন মানে হেৰি আছে ৰিজৰ্ট আছে বোলে এনেকুৱা তাৰপিছতে সেই তালৈকে গ'লোঁ তাতে আমি এনজয় কৰিলোঁ আৰু আহি আকৌ গল্ডেন পাগোডাত সোমাই লৈ এনেকৈ আমি হেৰি কৰিলোঁ তেতিয়াও আহোঁতেও এনেকৈ আমি ডিৰা গেটত অকণমান দেৰি ৰ'ব লগা পৰিছিলে কিন্তু বৰ অশান্তি লাগে এইখিনি কৰিলে কিবা এটা ছিষ্টেম হোৱাহেঁতেন যাতে অনলাইন কিবা এটা হোৱাহেঁতেন তেতিয়া ভাল লাগিলে হয় এতিয়া কিমান এনেকৈ ৰৈ যাম আৰু ৰ'বলগীয়া নাই বাৰু চিধা একেবাৰে জেগাতহে পামগৈ আমাৰ বাৰু ডাঙৰ মানুহ একো নাই কিন্তু ইহঁতৰ সৰু ছোৱালী আমনি পায় নহয় হাঁহি আছে দেখিছে হাঁহি আছিলে তাইহে জানে বিৰাট ফূৰ্তি পাইছে তাহাঁতি ফুৰিবলৈ আহিছে আগৰ পৰা আহিম কৈ আছিলে আমাৰ এইটো প্ৰব্লেম ওলাই আছিলে সেইকাৰণে আহিব পৰা নাছিলোঁ এতিয়া আজি মানে তাই একদম নথৈ আনন্দিত আৰু কালি ৰাতি টোপনি গ'ল নগ'ল তাই আহে জানে টোপনি গ'লি নে কালি হ'ব দে এইটো বছৰলৈ আৰু আমাৰ মানে ছামাৰ ভেকেশ্যনৰ ফুৰাটো এনেকুৱাই কৰিছোঁ আজি মানে এইবাৰ স্কুল খুলিবলৈ হ'ল আজি হ'ল আপোনাৰ 27 তাৰিখ নাই 26 তাৰিখ হৈছে আৰু তো 3 নাই আৰু 4 দিনমানহে আছে সেইকাৰণে আৰু এইবাৰ এইটো বছৰৰ কাৰণে এইবাৰে আমাৰ ইয়াতে নি পাল মাৰিলোঁ আৰু আনকালে গুৱাহাটীত যাওঁ এইবাৰ ইমানেই চববাৰে গৰম পৰে বাৰু যোৱাবাৰ গুৱাহাটী গ'লোঁ মানে গুৱাহাটীত একলেণ্ড এইবিলাক কিবা কিবি কৰিলোঁ তাৰ আগৰ বছৰ গ'লোঁ শ্বিলং চেৰাপুঞ্জী এতিয়া অহা বছৰ ক'লৈ যাওঁ সেইটো আপোনালোকক দেখুৱাম বাৰু য'তেই নাযাওঁ লাগে আপোনালোকতো লগত থাকিবই মোৰ এতিয়া গেট পাছখন উলিয়াই আহিছে গৰমে দুখে ভাগৰে তাৰপিছতে আৰু কিবা এটা কাম আছে বোলে কৰিবলৈ কিবা এণ্ট্ৰি এটা আছে ন
এইটো কৰোঁতে কিমান সময় লাগে এতিয়া আৰু অলপ দেৰি ৰ'ব লাগিব চাগে আৰু ভিৰো হৈছে কিমান চব তেনেকুৱা প্ৰায়ভাগ মানুহ তালৈকে গৈছে চাগে ওলাবলৈ জেগা নোহোৱা হ'ল আৰু এনেকৈ লাহে লাহে যাব লাগিব আৰু ৱাইপাৰটো মাৰি দিছোঁ নহয় গাড়ীৰ ভিৰখিনিৰ মাজৰ পৰা ভগৱানৰ কৃপাত ওলাই আহিলোঁ আৰু দেই ইমান দেৰি লাগিলে নহয় এইডোখৰ আহোঁতে একদম নাহিম যেন লাগি যায় আৰু এনেকুৱাবোৰ হ'লে মানে এতিয়া আৰু বৰষুণো দি আছে চিপ চিপকৈ গোপগোপীয়া গৰমো বাৰু এতিয়া আমি বৰ্তমান অৰুণাচল প্ৰদেশত আছোঁ চাওকচোন অৰুণাচলখন কেনেকুৱা ইমান ধুনীয়া গোটেই সেউজীয়া গছ বনেৰে ভৰা মানে ইয়াত আপোনাৰ গছ বনৰ এয়া হ'ল আপোনাৰ অৰুণাচল ইউনিভাৰ্চিটি ৰাস্তা কাষতে আছে হাইৱে কাষতে আছে এইখন ইমান ধুনীয়া পৰিপাটি নহয় দেখিছেনে গোটেই গছ বন ইয়াতো গোটেই ইউনিভাৰ্চিটিখন একদম ধুনীয়া ধুনীয়া গছ বনেৰে ভৰি আছে এইজোপা কৃষ্ণচূড়া এৰিকা পাম কিছুমান মূল্যৱান গছ আছে এইজোপা নাৰিকল গছ চাগে ধুনীয়া গছবিলাক মানে জাহা তাহা গছ নহয় ফাইনেলি আমি এতিয়া টক্সিতা ৰিজৰ্ট পাই গ'লোহি এয়া মানুহবোৰ দেখিছেনে ইমান ভিতৰত গ'লেহে গম পাবা গাড়ীবোৰ দেখিয়ে গম পাই গৈছে ভিতৰত কিমান মানুহ হ'ব গাড়ী মানে পাৰ্কিঙত নধৰা হৈ আছে এইখন ৰিজৰ্টৰ টক্সিতা ৰিজৰ্টৰ প্ৰথম গেটখন ভিতৰত আমি প্ৰথম গেটখন পাৰ হৈ গৈ আছোঁ ভিতৰত আৰু এখন গেট আছে য'ত টিকেট কাউণ্টাৰ আছে তাতে টিকট কৰিব লাগিব এইখন টক্সিতা ৰিজৰ্টৰ সেইখন বেনাৰখন এইটো হ'ল ছেকেণ্ড গেট ইয়াতে আমি টিকট কৰিলোঁ আটাইকেইটাৰ কাৰণে ভিৰ অলপ কমেই আছে মানুহ ভিৰ হৈছে যদি ইমানো মানুহ নাই ইমানখিনিতে মানুহ থাকিবই আৰু কেতিয়াবা চাগে বহুত ভিৰ হয় কিন্তু আজি মানে ইমানখিনি ভিৰ থাকিবই আৰু মানুহৰ আমাৰ এওঁ এতিয়া টিকেট কৰি আছে কিছুমান ভিডিঅ'বিলাকত দেখোঁ নহয় টক্সিতা ৰিজৰ্ট নাযাব ইমানেই ভিৰ আমুকে তামুকে কয় কিন্তু আমি সেই পৰিৱেশটো নাপালোঁ 10টা বজাতে টিকেট দিয়ে কিবা কৰে সেইবিলাক কথা শুনিছিলোঁ কিন্তু এতিয়া আমিচোন তেনেকুৱা এটা একো পৰিৱেশো পোৱা নাই গেটতে ল'ৰা দুজন ৰৈ থাকে এইখিনি হ'ল ৰিজৰ্টৰ ভিতৰ ভাগ দেখিছেনে ইমান ধুনীয়া ধুনীয়া গছ গছনি আছে নহয় মই গ্ৰীনেৰী এনেও ভাল পাওঁ তাতে সোমাই গৈ দেখিছোঁ ইমানেই গছ গছনি আয়ো ভালে লাগি গৈছে দেই দেখি এনেকুৱা পৰিৱেশে মই বিচাৰি থাকোঁ ভিতৰত কি কেনেকুৱা নাজানো কিন্তু সোমাই গৈ এনেকুৱা এটা ভাল লাগিছে নহয় যিটো মই বিচাৰোঁ তাকেই মানে তেনেধৰণে মানে সজাই থৈছে ৰাস্তাটো আমাৰ এওঁলোক অহা দেৰি হৈছে মই অলপ ৰৈ দিছোঁ ইয়াৰ ৰিজৰ্টৰ ভিতৰত আমাৰ এওঁলোকে গা ধোৱা ষ্টাৰ্ট কৰিলেই মই কিন্তু গা ধোৱা নাই
এনেই পানীতহে অকণমান বেঞ্চ এখন আছে তাতে বহিলোঁ। গাটো ভাল নাই যে, জ্বৰ আৰু পানী লগা হৈ আছে, সেইকাৰণে মই পানীত এইবাৰ গা নুধুলোঁ। আকৌ আগষ্টৰ লাষ্ট উইকমানত আহিম, তেতিয়া একদম ভালকৈ গা ধুম আৰু। ৰ'দটো দিছে যদিও মানে ভৰিকেইটা পানীত আছে যে, তেনেকুৱা গৰম অনুভৱেই হোৱা নাই। ইমান ভাল লাগে। এইবাৰ কিন্তু মই মিছ কৰিলোঁ গা ধোৱাটো। আনকালে এনেকুৱাবোৰ জেগাত আহিলে মই গা ধুৱেই। পানী খেলি মই বিৰাটেই ভাল পাওঁ, বিশেষকৈ নদীৰ পানী। চাওকচোন মানুহৰ ভিৰ, ইমান মানুহ আহিছে এনেকুৱা এটা পৰিৱেশ উপভোগ কৰিবলৈ। তাৰপিছতে আমি টক্সিতা ৰিজৰ্টৰ পৰা আহি এতিয়া ওচৰতে নামচাইতে গল্ডেন পাগোডা নামৰ এখন টেম্পল আছে বুদ্ধিষ্টৰ, তাতে সোমালোঁ। টেম্পলটো দেখিছেনে? সেইটো হালধীয়া য়েল্ল' কালাৰ যে হৈ আছে, গল্ডেন কালাৰ, সেইটোৱে হ'ল টেম্পলটো। গেটখনৰ পৰা মানে টেম্পলটোলৈ গৈ বহুতখিনি খোজকাঢ়িব লাগে, কিন্তু পৰিৱেশটো ধুনীয়া কাৰণে মানে তেনেকুৱা একো অনুভৱ নহয়, কিন্তু দূৰ আছে তাৰ পৰা। এনেকৈ আহি আছোঁ আমি গোটেইকেইটা। ইমান ধুনীয়া পৰিৱেশ, সেইটো এটা পৰিৱেশ আৰু দেই। অৰুণাচলখন মানে আহি আহি মোৰ একদম প্ৰিয় হৈ পৰিছে আৰু। এতিয়া বেলেগ জেগাত মোৰ যাবলৈ মন নাযায়। ক'ৰবাত ফুৰিব যোৱা কথা ওলালে চিধা অৰুণাচল। আৰু আহিলে মানে আমি মানে গল্ডেন পাগোডা টেম্পলত আমি সোমাওঁৱেই। ঠিক আজিও তেনেকৈ সোমাইছোঁ। ইয়াত নোসোমোৱাকৈ আমি ঘৰলৈ উভতি নাযাওঁৱেই। আৰু এনেকুৱা ৰ'দ পৰাৰ কাৰণে মানে গোটেই টেম্পলৰ চাৰিওকাষে আমাৰ ফুৰা নহ'ল। মই টেম্পলত সোমালোঁ আৰু গৈ গৰম হোৱাৰ কাৰণে গছৰ তলত অকণমান দেৰি বহিলোঁ। যিসকল লোক অৰুণাচল ফুৰিম বুলি আহে তেওঁলোকে গল্ডেন পাগোডা টেম্পলত নোসোমাকৈ কিজানি পাৰ নহয়। আমাৰ এওঁ প্ৰে কৰিলে, তাৰপিছতে ইয়াৰ পাছতে ময়ো প্ৰে কৰিম। এয়া ময়ো প্ৰে কৰি ল'লোঁ। বুদ্ধদেৱৰ সন্মুখত অহাৰ লগে লগে কিবা এটাই ভাল লাগে দেই, যেনেকুৱাই মূৰ্তি নহওক লাগে, কিবা শান্তি ভাৱ এটা হয়। তাৰপিছতে টেম্পলৰ পৰা ওলাই আহি আমি বাৰাণ্ডাত অকণমান দেৰি বহিলোঁ। ইয়াতো ৰ'দটো বৰ টেকটেককৈ ওলাই আছে, সেইকাৰণে ইয়াৰ পৰা গৈ অকণমান গাৰ্ডেনখনত বহিলোঁগৈ গছৰ তলত। আমি এতিয়া গল্ডেন পাগোডাত বহি আছোঁ, অৰুণাচলৰ। সেই ৰিজৰ্টখনৰ নাম কি আছিলে? এতিয়া সোমাই আহিলোঁ যে টক্সিতাত সোমালোঁ। তাত অকণমান পানীও সিহঁতি খচিলে বাৰু, মই ইমান পানীত নগ'লোঁ এনেই। তাৰপিছতে তাৰ পৰা আহি লৈ গল্ডেন পাগোডাৰ ওচৰত লাগি আছে, তাত সোমাই লৈ এতিয়া ইমানেই গৰম লাগিলে আগফালে। আজিতো কেনেকুৱা ৰ'দ আৰু, সেইকাৰণে অকণমান এই গছৰ মাজত ছাঁহতে অকণ বহি লৈছোঁ। এতিয়া ইয়াতে ভাল লাগিছে বহি। অকণমান দেৰি বহিম আৰু বহাৰ পাছত অকণমান সন্ধিয়া হোৱাৰ আগে ওলাই দিম আৰু আমি ইয়াৰ পৰা। টেম্পলৰ চাৰিওফালটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ইমানেই ধুনীয়া, মোৰ ভাল লগা কাৰণে আপোনালোকৰো যাতে ভাল লাগে সেইকাৰণে দেখুৱাইছোঁ। পাছফালে থকাখিনি দেখুৱাই নহ'ল, কিয়নো ইমানেই ৰ'দ দি আছে নহয়। এতিয়া সময় হৈছে আপোনাৰ 2টামান বাজিছে। আমি অকণমান দেৰিকৈ আহিব লাগিছিলে ইয়ালৈ, কিন্তু অকণমান সোনকালে আহি গ'লোঁ। ঘূৰিও যাব লাগে কিয়নো, তাৰপিছতে কিন্তু তথাপিও অকণমান দেৰিকৈ অহা হেতেনো ইয়াত হয়। একদম মাজ দুপৰীয়া গুচি আহিছোঁ, আহি এনেকুৱাই ৰ'দ পাইছোঁ নহয়। আৰু গোটেইখন পকা ফ্ল'ৰ কৰা আছে যে, তাৰ পৰা ৰ'দটো বেছি ৰিফ্লেক্ট হৈছে। সেইকাৰণে পাছফালে মন্দিৰৰ পাছফালডোখৰত আৰু কিছুমান চাবলগীয়া জেগা আছে, কিন্তু তালৈ আমাৰ যোৱাই নহ'ল ৰ'দটোৰ কাৰণে। আকৌ কেতিয়াবা আহিম। আকৌ আগষ্টৰ লাষ্ট উইকত অহা কথা আছে ইয়ালৈ ফুৰিবলৈ, মানে অৰুণাচলত। তাকে অলপ লগত কথা পাতিছোঁ, তেতিয়াই মানে ভালকৈ দেখুৱাম আৰু আপোনালোকক। ভাবিছিলোঁ সন্ধিয়া ইয়াৰ পৰা ওলাম বুলি, কিন্তু সন্ধিয়ালৈ আৰু বহুত সময় আছে, কিন্তু সন্ধিয়ালৈ ৰৈ থকা নহ'ব। এতিয়া আমাৰ এওঁলোক গৈ গাড়ীত অকণমান ৰেষ্ট লৈছে নেকি, হৈছে চাগে। মই অলপ দেৰি বহিলোঁ, ইয়াৰ পৰিৱেশটো অকণমান উপভোগ কৰিলোঁ। তাৰপাছতে আৰু এতিয়া মন্দিৰৰ পৰা ওলাইছোঁ, গল্ডেন পাগোডা মন্দিৰৰ পৰা ওলাই দিছোঁ। বহুত ৰ'দ পৰিছে, ৰৈ থাকিবলৈও দিগদাৰ হৈছে। ইয়ালৈ আহি কথা এটা গম পালোঁ এইবাৰ, যে ইয়াত অকণমান সন্ধিয়া সময়তহে আহিব লাগে। মানে ইয়াত যিবিলাক লাইট জ্বলায়, সেই লাইটৰ পোহৰতে মানে মন্দিৰটো বিৰাট ধুনীয়া লাগে। নেক্সট টাইম আমি তেনেকৈ আহিম আৰু। এইখন গল্ডেন পাগোডা টেম্পলৰ গেটখন দেখুৱাই আছোঁ ৰ'ব। ইমান ধুনীয়া নহয়, একদম যেন সোণেই হয়, সোণৰে গেট।
কেনেকুৱা হয় সদায় এনেকুৱা নতুনেই হৈ থাকে কালাৰ কৰি থাকে নে কি নাজানো প্ৰত্যেকবাৰ আহিলে মই এইটো মানে একদম চাফা হৈ থকাই দেখোঁ মানে গেটখন কোনো বেলেগ ৰং নধৰে একদম যেন সোণৰে গেট এনেকুৱা লাগে গাড়ীখন ক'ত আছে তাকে বিচাৰি ফুৰিছোঁ সেইখন গাড়ীখন এতিয়া ফাইনেলি আমি গাড়ীত উঠিলি আৰু ইমান গৰম লাগিলে বহুত গৰম পালোঁ আছে দেই ভালো লাগিলে বাৰু ফুৰা চকা কৰি কিন্তু তাৰ মাজতে গৰমটো বহুত ভুগিলোঁ গোটেই ছানবাৰ্ণ হৈ গ'ল স্কিনটো এতিয়া লাহেকৈ ঘৰলৈ গৈ থাকোঁ খোৱা বোৱা আমি খালোঁ বাৰু এতিয়া ৰাস্তাত চাহ একাপ খাম আৰু চাহ একাপ খাই ঘৰলৈ যামগৈ সিহঁতি পানী খচা যে সিহঁতৰ অকণমান ভাগৰো লাগিছে ইমান ধুনীয়া পৰিৱেশটো মানুহো যথেষ্ট হৈছে আজি এতিয়া আমি ঘৰলৈ বুলি ৰাওনা হৈছোঁ আমাৰ মানে টাইমিংটো সোনকালে হৈ গ'ল আমি সোনকালে গ'লোঁ সোনকালে কামবোৰ হৈ গ'ল গৈ সোনকালে ঘূৰি অহা হ'ল আৰু অকণমান সন্ধিয়া হ'ব লাগিছিলে তেতিয়াহে ভাল লাগিলে আৰু গল্ডেন পাগোডা মন্দিৰৰ মানে ভিউটো আপোনাৰ সন্ধিয়া সময়ত যেতিয়া লাইট জ্বলায় তেতিয়াহে ভাল লাগে দিনৰ পোহৰতকৈ ৰাতিহে ভাল লাগে মন্দিৰটো কিন্তু ইমান ৰাতিও কৰিব নোৱাৰি সন্ধিয়ালৈকে আজি ট্ৰিপটো ভালেই লাগিলে আমাৰ গোটেইকেইটাৰে ইহঁতৰ ফিয়াঞ্চিটো বহুত এনজয় কৰিলে এতিয়া তাই ভাগৰ লাগিছে নেঞ্চি বাৰু ইমান ভাগৰ লগা নাই ফিয়াঞ্চিয়ে পানী খাইছিলে এতিয়া সময় কেইটা হ'ল মানে চাব লাগিব 2:29 ঘৰৰ সন্ধিয়া হোৱাৰ আগতে পামগৈ আৰু গৰমৰ কাৰণে নহ'লেনো কি আৰু ভালে লাগে ন গৰমৰ কাৰণে চুলিখিনি একদম মেলিবই নোৱাৰিলোঁ পঞ্চাছ চুলি বনাতে গুচি ষ্টাইল দিবগৈ নোৱাৰিলোঁ তেতিয়াহ'লে কৈ থাকোঁ মোৰ বহুত টোপনি ধৰিছে অকণমান শুই যাওঁ টোপনিটো বহুত ধৰিছে ভাগৰো লাগিছে ভাত খাই দিওঁ ভাত খাবলৈ অকণমান ভাগৰ লাগিছে এতিয়া অকণমান গাড়ীতে শুই দিওঁ আৰু